হয়, আজি আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হৈছে। ইতিমধ্যে ঘোষণা কৰিছে। আমাৰ 8টা সমষ্টিত ইতিমধ্যে ঘোষণা কৰিছে আৰু 2টা সমষ্টিত আমাৰ ঘোষণা কৰিবলৈ বাকী আছে, অলপ আলোচনাৰ প্ৰয়োজন আছে। আৰু বিশেষকৈ খোৱাং সমষ্টিত আমাৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া প্ৰতিদ্বন্দ্বিতা কৰিব, তেখেতৰ নাম ঘোষণা কৰিছে। আৰু আজি আমাৰ দলীয় কাৰ্যালয়ত সমগ্ৰ খোৱাংবাসী ৰাইজ আজি ওলাই আহিছে। যিসকলে ধৰক আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক জাতীয় পৰিষদক ভাল পায়, সেইসকল ৰাইজ ওলাই আহিছে। আমাৰ দলীয় কৰ্মকৰ্তাসকল ওলাই আহিছে, দুগুণ উৎসাহেৰে ওলাই আহিছে যে নতুনত্ব আহিব খোৱাঙত। আৰু এগৰাকী বলিষ্ঠ কণ্ঠ, যিগৰাকীয়ে অসমৰ ছাত্ৰ ছাত্ৰী সমাজৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাত মাতে, যিগৰাকী ব্যক্তিয়ে সমগ্ৰ অসমবাসী ৰাইজক একত্ৰিত কৰি আগবাঢ়ি যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে, সেইগৰাকী ব্যক্তি, সেই যুৱ প্ৰজন্মৰ এগৰাকী বলিষ্ঠ কণ্ঠ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, তেখেতে খোৱাং সমষ্টিৰ এইবাৰ প্ৰাৰ্থীত্ব আগবঢ়াব আৰু তেখেতক বিপুল ভোটত আমাৰ খোৱাংবাসী ৰাইজে জয়যুক্ত কৰিব। আৰু সেই কথা আমি নিশ্চিত। আৰু সেইবাবে আমি সমগ্ৰ অসমবাসী ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। আমি সমগ্ৰ আমাৰ বিৰোধী ঐক্যমঞ্চৰ যিবিলাক দল আছে, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাইজৰ দলেই হওক বা CPI CPML, আমি সকলোকে আমি আন্তৰিকতাৰে তেখেতলোকক ধন্যবাদ দিছোঁ। আৰু তেখেতলোকক আমি আশা ৰাখিছোঁ তেখেতলোকে আহিবলগীয়া দিনবিলাকত এই খোৱাং সমষ্টিবাসী ৰাইজৰ কাৰণে আমি জাতীয় পৰিষদৰ যিবিলাক প্ৰচাৰ কাৰ্যসূচী আমি চলাম, তাত তেখেতলোকে অংশগ্ৰহণ কৰিব। আৰু সকলো দলৰে কৰ্মকৰ্তাই আমাৰ জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমি আশাবাদী। আচলতে আপোনালোকে গম পাইছে যে আজি আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদে 8টা বিধানসভা সমষ্টিত তেখেতসকলে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু 2টা সমষ্টি ঘোষণা কৰিব আছে। আৰু আজি আপোনালোকে গম পাইছে যে ৰাইজৰ যিটো উল্লাহ উদ্দীপনা, অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তা আৰু যিবিলাক শুভাকাংক্ষী ৰাইজৰ যি উল্লাহ উদ্দীপনা, সেই উল্লাহ উদ্দীপনাই প্ৰমাণ কৰিছে যে অনাগত দিনত খোৱাঙত এইবাৰ জাহাজ চলিব। এই কথা ৰাইজে প্ৰমাণ কৰিছে। আৰু আমি বিশ্বাসী লুৰিণজ্যোতি গগৈ নিচিনা এজন নেতা পাই, এজন বলিষ্ঠ কণ্ঠ নেতা পাই আমি খোৱাংবাসী ৰাইজ হিচাপে আমি গৌৰৱ কৰিছোঁ। কাৰণ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেখেত নিজৰ ব্যক্তি স্বাৰ্থ তেখেতৰ ৰাখি কেৱল অসমৰ ৰাইজৰ কাৰণে, অসমৰ জনতাৰ কাৰণে, অসমৰ সমাজ জীৱনৰ কাৰণে, অসমৰ জাতীয় জীৱনৰ কাৰণে তেখেতে কেৱল মাত মাতি আহিছে। গতিকে এই ক্ষেত্ৰত এজন লুৰিণজ্যোতি গগৈ দৰে আজি প্ৰাৰ্থী পাই আমি প্ৰত্যেকজন খোৱাংবাসী, বিশেষকৈ মই গৌৰৱান্বিত হৈছোঁ। আৰু আমি অতি আগ্ৰহেৰে বাট চাই আছোঁ। এইবাৰ খোৱাঙত এখন প্ৰবল যুঁজ হ'ব আৰু বিপুল ভোটত লুৰিণজ্যোতি গগৈ প্ৰত্যেকজন জাতীয় যুঁজিম আৰু লুৰিণজ্যোতি গগৈ বিপুল ভোটত জয়যুক্ত কৰি প্ৰত্যেকজন জাতীয় সৈনিক দায়বদ্ধ আৰু বদ্ধপৰিকৰ। কাৰ্যসূচী চাওক, কাইলৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ তেখেতে নিজৰ টিকেট লৈ খোৱাং সমষ্টিত প্ৰৱেশ কৰিব। তেনে হাজাৰ হাজাৰ কৰ্মকৰ্তা বিষয়ভাৱে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ডিব্ৰুগড় বিমানবন্দৰৰ পৰা তেখেতক আদৰি আনিব আৰু গোটেই খোৱাং সমষ্টি আলিয়ে গলিয়ে তেখেতে সোমাব। গতিকে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ এইবাৰ কাইলৈৰ পৰা আমাৰ যুদ্ধ আৰম্ভ। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই শক্তিশালীভাৱে যে এইবাৰ খোৱাঙত যুঁজ দিব, এই কথা নিশ্চিত।